যোৱা বছৰো আমাৰ পুঁজিটো কাৰ্টেল কৰিব বিচাৰিছিল আৰু তাৰ পূৰ্বে 2021 চনৰ নিৰ্বাচনৰ পূৰ্বৰ বছৰটোত প্ৰতিশ্ৰুতি দিয়া অনুসৰি চৰকাৰে 50 লাখ টকা সুবিধা আমাক নিদিলে, যিমানটো মোৰ মনত পৰে, যাৰ যোগেদি আমি ৰোগীসকলক সাহায্য কৰিব পাৰোঁ, শিক্ষাৰ্থীসকলক লাভান্বিত কৰিব পাৰোঁ। তাৰপিছত এটা বছৰত যোৱা বছৰ 80 লাখ টকা দিয়ে সন্তুষ্ট কৰিব বিচৰা হৈছিল, কিন্তু যেতিয়া ইয়াক লৈ সমালোচনা হ'ল তেতিয়া শেহতীয়াকৈ তেওঁলোকে 20 লাখ টকা মুকলি কৰি দিছিল। আৰু এইবাৰ যোৱা 1 এপ্ৰিলৰ পৰা আমাৰ নতুন বিত্তীয় বৰ্ষ আৰম্ভ হ'ল। এতিয়া শেষ কোৱাৰ্টাৰ, মানে প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমি যিকোনো বিত্তীয় অনুদান দিলে 4টা কিস্তিত ভগাই দিম, ফাৰ্ষ্ট কোৱাৰ্টাৰ, ছেকেণ্ড কোৱাৰ্টাৰ, থাৰ্ড কোৱাৰ্টাৰ, ফ'ৰ্থ কোৱাৰ্টাৰ। এতিয়া আমাৰ ছেকেণ্ড কোৱাৰ্টাৰ প্ৰায় শেষ হ'বৰ হ'ল। এতিয়ালৈকে আমি কমেও 50 লাখ টকা পাব লাগিছিল, সেই 50 লাখ টকা এতিয়াও পোৱা নাই। আৰু যদি একেলগে 1 কোটি দিয়েতো আমি গোটেইখিনি পাম, কাম কৰিবলৈ ভাল হ'ব। কিন্তু চৰকাৰৰ বিত্তীয় অৱস্থাটো আপোনালোকে জানেই, প্ৰতি মাহে মাহে কিজানি 2000 কোটি টকামানকৈ ঋণ লৈ আছে। আৰু এই ঋণ লোৱা অৱস্থাৰ বাবেই চৰকাৰে এই পইচাটো আমাক মুকলি কৰি দিব পৰা নাই। আমাৰ বিত্তীয় কথাটো হ'ল, আমাৰ বিধায়ক পুঁজিৰ ক্ষেত্ৰত এই পুঁজিটো নন ডেপচেবল। দ্বিতীয় কথা, ইয়াত আমি যিটো পুঁজি একেলগে আমি 1 কোটি টকা স্কিম নিদিওঁ কেতিয়াবা, তেতিয়া আমাৰ যিটো বেংকত পইচাটো জমা থাকে, সেই পইচাৰ যিটো সুদ হয়, সুদৰ পৰাও আমি কাম কৰিব পাৰোঁ। মানে ধৰক কেতিয়াবা 3 লাখ 4 লাখ টকাৰ স্কিম দিব পৰা হয়। কিন্তু যোৱা সময়ছোৱাত অসম চৰকাৰে চাৰ্কুলাৰ দি সুতৰ পইচাকেইটাও লৈ গৈ আছে। আমি স্কিম ছাবমিট কৰিছিলোঁ, পিছত আমাক ক'লে যে এই পইচাটো চৰকাৰে লৈ গ'ল। এতিয়া ইয়ে প্ৰমাণ কৰে যে চৰকাৰৰ আৰ্থিক অৱস্থা বৰ ভাল নহয়। সেই গতিকে তেখেতসকলে বিধায়ক পুঁজিকেইটাৰ ওপৰতো চকু দি আছে। এতিয়া বিধায়কৰ মানে দৰমহাটোৰে যে মই মোৰ নিজৰ ঘৰ চলাওঁ তেনেকুৱা নহয়। কিন্তু ৰাইজক আমি যিহেতু মুখ্যমন্ত্ৰীয়ে এতিয়া আমাক তেওঁৰ CM ৰিলিফ ফাণ্ডৰ পইচাকেইটাও নিদিয়ে, যিটো ডিছক্ৰিপশ্যন ফাণ্ড, যাতে আমি কোনোবা ৰোগীক সহায় কৰিব পাৰোঁ। দ্বিতীয়তে CM আমাক আগতে সুবিধা আঁচনি দিছিলে, যাৰ অধীনত 25 লাখ টকালৈকে আমি আমাৰ সমষ্টিৰ যিসকল দুৰ্গত চিকিৎসাজনিত কাৰণত তেওঁলোকক সহায় কৰিব পাৰিছিলোঁ। 25 লাখ টকা দিছিল সুবিধাত, যাৰ যোগেদি আমি আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে যদি মানে ক'ৰবাত ইঞ্জিনিয়াৰিঙো পঢ়ে, ক'ৰবাত যদি মাষ্টাৰ ডিগ্ৰী কৰিবলৈ যায়, তেতিয়াহ'লেও আমি সহায় কৰিব পাৰিছিলোঁ। এতিয়া এই সকলোবিলাক বন্ধ কৰি দিলে। এতিয়া আমি বিধায়কৰ দৰমহাৰ পৰা এইবিলাক কাম কৰোঁ। সেই গতিকে মই ব্যক্তিগতভাৱে মই কিন্তু আপত্তি নকৰোঁ। বাকী এইটো ৰাজহুৱা কথা, ৰাইজে সমালোচনা কৰিব নিশ্চয়, কিন্তু মোৰ পুঁজি আহিলে মই ৰাইজৰ কামতে ব্যৱহাৰ কৰিম, মোৰ দৰমহা আহিলে, এইটো মই আপোনাক ক'ব পাৰোঁ।